শাস্ত্ৰীয় জ্ঞান এটা অৰ্জন কৰিবলৈ হ'লে আমি গুৰুৰ আশ্ৰয় কৰাৰ প্ৰয়োজন। মহাদেৱেও নিজৰ পুত্ৰক গুৰু বুলি বৰণ কৰা উদাহৰণ আমাৰ কিছু শাস্ত্ৰীয় ব্যাখ্যাত এনেধৰণে বা শাস্ত্ৰীয় শাস্ত্ৰ কিছুমানত পোৱা যায়। তাৰ পৰা ক'ব বিচৰা হৈছে কি, এনেকুৱাও কিছু বহু লোক আছে যে বেলেগ ব্যক্তিগতভাৱে কোনেও নল'ব, যে সেই ব্যক্তিজন হ'ব পাৰে সমাজৰ বহুখিনি দিশত আগবঢ়া, যে প্ৰায়খিনি বিষয়ে তেওঁ জানে বা সকলো ধৰণৰ খোল তালৰ পৰা আৰম্ভ কৰি ধৰি লওক নৃত্য গীতলৈকে সকলো জানে। কিন্তু তাৰ মাজত এনেকুৱা কিছুসকল লোক থাকে চাবচোন, যে ইমানবিলাক জনা আৰু চৰ্চা কৰাৰ পাছত কিন্তু স্থিৰতাটো নাথাকে। কিয় স্থিৰতাটো নাথাকে চাবচোন, বিচাৰ কৰি তেওঁ এজন গুৰু নাই। গুৰু অবিহনে শিষ্যৰ বিদ্যাই স্থিৰতাটো পাব নোৱাৰে। সেইবাবে আজি সেই নিমি ৰজায়ো সেই 9জন সিদ্ধক গুৰু বৰণ কৰি তেওঁলোকৰ সন্মুখত মনৰ সেই জিজ্ঞাসা প্ৰকাশ কৰিছে। 9টি প্ৰশ্ন কি আছিল, যে আত্যন্তিক সুখনো কি? সহজ অৰ্থত আত্যন্তিক সুখ মানে হৈছে চৰম সুখ। মানুহে কিদৰে চৰম সুখ পাব পাৰে? দ্বিতীয়তে সুধিছিল যে ভাগৱত ধৰ্মনো কি? তৃতীয়তে হৈছিল কি ভক্তি কি? ভকতৰ লক্ষণ কি? মায়া কি? কৰ্মযোগ কি? ব্ৰহ্ম কি? মায়াক কিদৰে তৰিব পাৰি? ঈশ্বৰে কিয় অৱতাৰ গ্ৰহণ কৰে আৰু তেওঁৰ লীলা অৱতাৰসমূহ কি কি? যোগ ধৰ্ম কি? আৰু অভকতৰ গতি কি? এই 9টি প্ৰশ্ন সেই 9জন সিদ্ধৰ আগত মহাৰাজ নিমিয়ে প্ৰকাশ কৰিছিল। আৰু তেতিয়া সেই 9জন সিদ্ধই ক্ৰমাৎ সেই মহাৰাজ নিমিৰ সন্মুখত সেই 9টি বিষয়ৰ বিষয়ে সম্যক ধাৰণা আগবঢ়াইছে। এতিয়া চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা যদি শেষলৈকে চাওঁ, মূলত এইখিনি বিষয়ে আলোচনা কৰা হৈছে, নহয়নে? যে আত্যন্তিক সুখ কি, ঐকান্তিক সুখ কি, ভাগৱত ধৰ্ম কিদৰে আমি পালন কৰিব পাৰোঁ, ভক্তি কি, ভক্তি কৰা ভক্তজনৰ লক্ষণ কি, অভক্তজনৰ লক্ষণ কি, যোগ ধৰ্ম কি, ভগৱন্তৰ লীলা অৱতাৰসমূহ কিয় গ্ৰহণ কৰে, তেওঁক লীলা অৱতাৰসমূহ কি কি, ব্ৰহ্ম কি, মায়া কি, প্ৰকৃতি কি, কৰ্ম কি, এইবিলাক বিষয়ে ভাগৱতত আলোচনা হৈছে, নহয়নে? এতিয়া পোনপ্ৰথমতে আৰম্ভ কৰিছে কবি সিদ্ধই। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, আত্যন্তিক সুখ কবি কহিলা প্ৰথম। যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা ধন তেহে আকুল সদায়, ঈশৱৰ কোনো কালে ভয়নুগুচয়, যাবে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়, কৃষ্ণ পদ সেৱাতেহে হৰে ভৱ দুখ, আকেহে বুলয় ৰাজা সুখ আত্যন্তিক। যে হে মহাৰাজ, যিটো শুনাৰ ৰাজা মহা মোহে অন্ধপ্ৰায়, পুত্ৰ দ্বাৰা ধনতেহে আকুল সদায়, ঈশৱৰ কোনো কালে ভয় নুগুচয়, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়। এতিয়া চাওকচোন, সংসাৰখনৰ মূল আধাৰেই হৈছে ভয়। সেইবাবে কৈছে দুঃখালয়ম অশাশ্বতম। কাৰোবাৰ কোনোবাই মাৰিব বুলি কৰাটো এটা ভয় নহয় নহয়। আমাৰ শৰীৰটোৰ প্ৰতিও ভয় থাকে, সমাজৰ প্ৰতিও ভয় থাকে, ধৰ্মৰ প্ৰতিও ভয় থাকে, মানৰ প্ৰতিও ভয় থাকে, ল'ৰা ছোৱালীৰ প্ৰতিও ভয় থাকে, জ্যেষ্ঠৰ প্ৰতিও ভয় থাকে। আৰু ভয়টো থকাও প্ৰয়োজন, কিন্তু সেই ভয়
নিবৃত্তি কেতিয়া হয়? যেতিয়া ঈশ্বৰৰ সংসাৰজনিত ভয়ৰ নিবৃত্তি হয় ঈশ্বৰৰ একমাত্ৰ চৰণত নিজক সমৰ্পণ কৰাৰ জৰিয়তে। নহ'লে চাওকচোন, সদায়চোন আমাৰ জীৱনটোত বিভিন্ন প্ৰকাৰৰ চিন্তা আছে। চিন্তা মানে কি? শংকা। চিন্তা আৰু শংকাবিলাক এনে নহয় যে ভাগৱত শুনিলেই আৰু ভাগৱত পঢ়িলেই আৰু তেওঁৰ জীৱনৰ পৰা চিন্তা শংকা নাইকিয়া হৈ যাব। চিন্তা শংকা মনলৈ আহিব, কিন্তু সেই চিন্তা শংকাই আপোনাক বিচলিত কৰিব নোৱাৰে যদি এই ভক্তিৰ ধাৰাটো জীৱনত যুক্ত হৈ থাকে। কাৰণ বহুত শ্ৰেষ্ঠ ভক্তসকলৰ জীৱনত বহুত চিন্তা শংকা, বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ গৈছে, কিন্তু তেওঁলোক বিচলিত হোৱা নাই। এতিয়া কৈছে কি যে পুত্ৰৰ দ্বাৰা ধনতেহে আকুল সদায়। তাৰ পৰা এইটো কৈছে নি? ভাগৱতে এনেকৈ বুজাব বিচাৰিছে নি যে ধন জন পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব সংসাৰত যি আছে এই সকলো অসাৰ? হয়, সকলো অসাৰ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিছুসকল ব্যক্তি আকৌ এইবিলাক কথা শুনিবলৈ অকণমান ভয়ো কৰে যে সংসাৰখন যদি অসাৰ বুলি কৈছে তেতিয়া ভাগৱত বৰকে শুনি থাকিলে সংসাৰখন আমাৰ হাতৰ পৰা এৰ খাই যাব নি? এইটো নহয়। ভাগৱতে সংসাৰ বিমুখিতাটো দেখুওৱা নাই, ভাগৱতে দেখুৱাইছে কি? বিষয় বিমুখিতা। সেইবাবে বুদ্ধৰ দৰ্শন আৰু কৃষ্ণৰ দৰ্শনৰ মাজত পাৰ্থক্য আছে। গৌতম বুদ্ধইও যেতিয়া সৃষ্টিখনত ৰাজ্যৰ বাহিৰলৈ ওলাই আহি দেখা পাইছিল যে বৃদ্ধজনে বয়সত প্ৰাপ্ত হৈছে, তেতিয়া তেওঁ ভাবিছিল যে ময়ো এইটো অৱস্থা এদিন পাওঁগৈ। মৃতশয্যা যেতিয়া দহন কৰিবলৈ লৈ গৈছিল তেতিয়া ভাবিছিল যে মোৰো এইটো অৱস্থা হ'ব। তাতে চিন্তিত হৈ পেলাই কি কৰিছিল? সেই শুই থকা পুত্ৰ ভাৰ্যাকো ত্যাগ কৰি পেলাই গুচি আহিছিল, নহয়নে? এইটো হৈছে সংসাৰ বিমুখিতা। সেইবাবে কোৱা হৈছে গৌতম বুদ্ধ কিন্তু ভগৱান বিষ্ণুৰ নৱম অৱতাৰ বুদ্ধ নহয়। ভগৱান বিষ্ণুৰ যি নৱম অৱতাৰ বুদ্ধ, সেই বুদ্ধৰ অৱতাৰ গৌতম বুদ্ধৰ 2000 বছৰ আগতেই হৈছিল। কিন্তু বুদ্ধ শব্দটোৱে আত্মজ্ঞানী প্ৰবুদ্ধজনক বুজায়। এই বুদ্ধ বুদ্ধ উচ্চাৰণ কৰি থকাৰ ফলত বিভিন্ন কাৰণত সেই বুদ্ধই এই বুদ্ধই এক হৈ পৰিল। এতিয়া এই কথাখিনি কৈ পেলাই আমি ফালি দিব বিচৰা নাই যে আপোনাসৱে সেই গৌতম বুদ্ধক সন্মান নকৰিব বা বেলেগ কিবা এটা বুজাবলৈ বিচৰা হৈছে। কথা প্ৰসংগতহে মনলৈ আহিছে কাৰণে প্ৰকাশ কৰা হৈছে যে যিহেতু গৌতম বুদ্ধৰ দৰ্শন আৰু ভগৱান কৃষ্ণৰ দৰ্শনৰ মাজত পাৰ্থক্য আছে। কিয় পাৰ্থক্য আছে? ভগৱান কৃষ্ণই সংসাৰ বিমুখিতা দেখুওৱা নাই। কাৰণ চাওকচোন, জীৱনত যি পৰিস্থিতি পাইছে ঈশ্বৰ সন্মুখীন হৈছে। অৰ্জুনকো এইটো শিক্ষা দিয়া নাই এইখন যুদ্ধ কৰি আৰু তুমি কি সুখটো পাবা, তাতকৈ তুমি ভিক্ষাবৃত্তি আচৰণ কৰি মোৰ নাম লৈয়ে বহি থাকা। এইটো ভগৱন্তৰ শিক্ষা নহয়। ভগৱন্তৰ তাৰ অৰ্থ এইটোও নহয় যে কোনোবাই কিবা এটা অধৰ্ম কৰিছে তাৰ বিৰুদ্ধে কি আমাক অস্ত্ৰ তুলি ল'বলৈ কৈছে নি? সেইটো নহয়। আজি যদি অপৰাধী এজনক পুলিচ এজনে, আৰ্মি এজনে যদি গুলি মাৰে, তেতিয়াহ'লে সেইটো অপৰাধ বুলি গণ্য কৰা নহয়, কাৰণ তেওঁক সেইটো অথৰিটি দিয়া আছে চৰকাৰে। সাধাৰণ মনুষ্যজনে আকৌ সেইটো কৰিব নোৱাৰে নহয়। গতিকে ভগৱান কৃষ্ণই তেতিয়া অৰ্জুনক অথৰিটি দিছে ন, যে অধৰ্মৰ বিৰুদ্ধে তুমি ধনু হাতত তুলি লোৱা। গতিকে অধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ ওচৰত আইন আছে, গতিকে আমি আইনৰ কাষ চাপিম। গতিকে ব্যৱস্থা অনুসৰিহে এতিয়া ক'ব বিচৰা হৈছে কি যে ধন জন পুত্ৰ এইবিলাকৰ কথা কৈ থাকোঁতে সংসাৰ বিমুখিতা। ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱয়ো ভগৱন্তৰ দৰ্শন পোৱাৰ পাছত কৈছিল নহয় যে প্ৰভু আমাৰ মনত আৰু একো ইচ্ছা নাই, সংসাৰখনত থাকিবলৈ আৰু মন নাই। ঈশ্বৰে ক'ব পাৰিলেহেঁতেন তোমালোক যেতিয়া ইমান বিৰক্ত হৈছাই তেনেহ'লে আৰু সংসাৰ থাকিব নালাগে, তোমালোকক মই বৈকুণ্ঠলৈ লৈ যাওঁ বোলা। কিন্তু সেইখিনি সময়ত ভক্ত প্ৰহ্লাদ ধ্ৰুৱ আদি ভক্তসকলক ভগৱন্তই বৈকুণ্ঠলৈ লৈ যোৱা নাই। কৈছে কি যে সেই ভক্ত প্ৰহ্লাদ, সেই ধ্ৰুৱ, তুমি ৰাজ্যলৈ উভতি যোৱা, ৰাজ্যলৈ উভতি গৈ তাত তোমাৰ পালনীয় দায়িত্ব আছে, তুমি সেই দায়িত্বখিনি পালন কৰা, ৰাজ্য শাসন কৰা। খালি সেই কৰ্মখিনি কৰোঁতে সকলো কৰ্ম মোক অৰ্পণ কৰিবা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা আৰু অন্তিম সময়ত তেতিয়া তুমি মোকেই পাবা। ভাগৱত পঢ়িলে শুনিলে আচৰণ কৰিলে এইটো নহয় যে সংসাৰৰ কামবিলাক নকৰাকৈহে হ'ব। সংসাৰৰ কাম এৰিবলৈ কোৱা নাই। যিজন ব্যক্তি যি কৰ্মৰ সৈতে জড়িত হৈ থাকক, খালি অন্তত এইটো চিন্তা। সেইবাবে চাওকচোন, সৃষ্টিৰ কৰ্ম কৰিবলৈ যেতিয়া শ্ৰীনাৰায়ণে পোনপ্ৰথম ব্ৰহ্মাদেৱক দায়িত্ব দিছে, দায়িত্ব পায়েই যেতিয়া ব্ৰহ্মাদেৱে কাম কৰিবলৈ লাগি গ'ল যে প্ৰজা সৃষ্টি কৰিব লাগে,
তেতিয়া কি সৃষ্টি কৰি পেলালে? প্ৰথমতে পঞ্চবৰ বা অবিদ্যা। তেতিয়া ব্ৰহ্মাদেৱে ভাবিছে যে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ দিছিলে কি আৰু মই সৃষ্টি কৰি পেলালোঁ কি। গতিকে এই কেনেদৰেনো সৃষ্টিকৰ্ম তেওঁ ভালদৰে কৰিব সেইটোকে চিন্তা কৰি ধ্যান কৰাৰ পাছতহে নাৰায়ণ উপস্থিত হৈছেহি। তেতিয়া নাৰায়ণে তেওঁক এই চতুশ্লোকী ভাগৱত দিছে। প্ৰথমতেই কৈছে কি? অহমেৱাস্মেৱাগ্ৰে নান্যত সদসৎপৰম পশ্চাদহম য়দেতস্য য় বশিষ্যেত সোস্ম্যহম। যে হে প্ৰজাপতি, তুমি সৃষ্টিকৰ্ম কৰা, তাৰ বাবেই তোমাক নিয়োগ কৰা হৈছে। কিন্তু সৃষ্টিৰ কৰ্ম কৰোঁতে সদায় তুমি এটা কথা মনত ৰাখিবা যে সৃষ্টিৰ আদিটো কেৱল ময়েই আছোঁ, মোৰ বাবেহে তোমাৰ অস্তিত্ব। সৃষ্টিৰ মধ্যতো ময়েই আছোঁ আৰু সৃষ্টি নাথাকিলেও ময়েই থাকিম। গতিকে নিজৰ কৰ্তৃত্ব দেখুৱাই কৰ্ম নকৰিবা। নিজৰ কৰ্তৃত্ব দেখুৱাই যদি কৰ্ম কৰা তেতিয়াহ'লে তুমি মোহগ্ৰস্ত হ'বা। আৰু এই কৰ্মখিনি, সৃষ্টিৰ কৰ্মখিনি যদি মোক অৰ্পণা কৰি এইটো কথা মনত ৰাখি কৰা যে মই ঈশ্বৰৰ নিয়ন্ত্ৰণত আছোঁ, মোৰ মালিক ঈশ্বৰহে, তেতিয়াহ'লে তুমি সংসাৰিক কৰ্ম কৰিলেও মোহগ্ৰস্ত হ'ব নোৱাৰা। এই কথাটো এতিয়া আমাৰ মানুহৰ জীৱনতো প্ৰযোজ্য। সংসাৰৰ কৰ্ম নিজৰ পেটটোৰ কাৰণে কৰিছোঁ, এইটোৱে বন্ধনত পেলাব। কিন্তু যেতিয়া এইটো চিন্তা কৰি পেলাই কিবা এটা কাম কৰা যাব, ঈশ্বৰে আজি দিছে কাৰণে পাৰিছোঁ, ঈশ্বৰে বিচাৰিছে কাৰণে এইকণকে হৈছে। গতিকে ঈশ্বৰৰ প্ৰতি ধন্যবাদৰ ভাৱটো ৰাখি ঈশ্বৰক অৰ্পণ কৰি যেতিয়া কৰ্মটো কৰা যাব, তেতিয়া সাংসাৰিক কৰ্ম এটা হ'লেও সি ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হ'ব। আৰু যেতিয়া এই চিন্তাটো আহি যাব তেতিয়াহ'লে কি হ'ব? তেওঁ আত্যন্তিক সুখ পাব। তেওঁ নিমখ তেলে ভাতকেইটা খাওঁতেও শান্তিৰে খাব পাৰিব। আৰু যদি ঈশ্বৰৰ প্ৰতি সেই সমৰ্পণৰ ভাৱটো নাই, তেতিয়াহ'লে এই মোৰ আমুকটো নহ'ল, তামুকটো নহ'ল, গোটেই বহু প্ৰকাৰৰ সুখ স্বাচ্ছন্দ্য থকাৰ পাছতো মই সেই শান্তিকণ অনুভৱ কৰিব নোৱাৰোঁ। ভাগৱতে সেইটো বুজাব বিচাৰিছে যে পুত্ৰ, ভাৰ্যা, ধন, যশ, সা সম্পত্তি এইবিলাক সংসাৰখনৰ একোটা অংগ, নহয়নে? পানীগিলাচ মোক কিয় লাগে? যদি পিয়াহ লাগে, পিয়াহটো গুচাবলৈ। কিন্তু গোটেই জীৱনটো পানীগিলাচৰ কাৰণে নহয়, নহয়নে? ঠিক তেনেদৰে আপোনাৰ ভোক লাগিছে কাৰণে আপুনি খোৱা বস্তু এটা খাইছে, আপত্তি সেইটো নহয়। আপত্তি কেতিয়া আহি পৰে? যেতিয়া বোলে মই ভাল লাগিছে কাৰণে খায়ে আছোঁ। বোলে কেলৈ খাইছোঁ? ভোক লগা নাই, কিন্তু ভাল লাগিছে কাৰণে খাইছোঁ। গতিকে সংসাৰতো পুত্ৰ, ভাৰ্যা, কাৰণ সকলো পুত্ৰ, ভাৰ্যা গৃহস্থী লোক, নহয়নে? ভাগৱতে পোনচাতে এইটো ক'ব বিচৰা নাই যে সকলোকে এৰি আঁতৰলৈ গুচি যোৱাকৈ তেতিয়াহে ঈশ্বৰ প্ৰাপ্তি হ'ব। তাতেই থাকা। খালি এই বাস্তৱিকতাটো সদায় মনত ৰাখিবা যে ঘৰৰ পৰা যোৱা সময়ত মই যিজন ব্যক্তিক কেনেবাকৈ শত্ৰু বুলি ভাবি আছোঁ গোটেই জীৱন, সেইজন ব্যক্তিয়ে কিন্তু মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায়। মৃতকৰ লগত আমি বস্ত্ৰখিনিও পঠাই দিওঁ, কিন্তু সোণৰূপৰ অলংকাৰকেইটা কিন্তু খুলি থ'বলৈ আমি কোনেও নাপাহৰোঁ। সেই বাস্তৱিকতাটো যাতে মনত পুহি লৈ সংসাৰৰ কৰ্ম কৰা, তেতিয়া সংসাৰতে তেওঁ উতিবাঢ়ি নাযায়। মনতন্ত্ৰত এইটো চিন্তা থাকিব যে এইবিলাক কৰিছোঁ হয়, কিন্তু এটা সময়ত সকলো হাতৰ পৰা এৰ খাই যাব। যিটো শৰীৰক মই আশ্ৰয় কৰি আছোঁ, ইয়াৰ এটা পৰমাণুলৈকে উভতাই দিব লাগিব। এটা পৰমাণু লৈ যোৱাৰ অনুমতি আমাৰ বাবে নাই। এইটো হৈছে বিষয় বিমুখিতা। তেতিয়া তেওঁ সংযমী হৈ ভোগ কৰিব। সংযমী হৈ যদি ভোগ কৰে তেতিয়া খেলি মেলি নাই। কিন্তু যদি অসংযমী হৈ এই কেৱল খাব লাগে আৰু জীয়াই থাকিব লাগে, এই চিন্তাটোত অকণমান খেলি মেলি আছে। এই চিন্তাটোৱে উগ্ৰতা, অসুৰত্বৰ প্ৰকাশ ঘটে। গুৰু গোসাঁই একো নামানে তেওঁ তেতিয়া, আৰু বুজালেও ধৰ্ম কৰ্মৰ কথা একো নহয়। কিন্তু তেনেকুৱা এটা অসন্তুলিত জীৱন আমি নিবিচাৰোঁ। এই সন্তুলনটো কেতিয়া আহে? যেতিয়া ঈশ্বৰক সম্পষ্ট অৰ্পণ কৰি কৰ্তৃত্বৰ ভাৱনাটো জীৱৰ মনত উৎপন্ন হয়, তেতিয়া তেওঁ সেই আত্যন্তিক সুখ পায়। আৰু সেই আত্যন্তিক সুখ পোৱাৰ বাবে তেওঁ কি আচৰণ কৰিব লাগে? বোলে ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্ম বুলি কোৱাৰ লগে লগে ভাগৱতেই দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ, তেতিয়াহ'লে ভাগৱত ধৰ্মত আমি কিমান নীতি নিয়ম পালন কৰিব লাগিব? ঢেৰ নীতি নিয়ম আছে। কিন্তু চাওকচোন, এই নৱসিদ্ধই ৰজা নিমিৰ আগত ভাগৱত ধৰ্ম ইমান সংক্ষিপ্ত, ইমান সহজ, ইমান সৰল কৰি কৈছে যে কবিনী গদতি শুনিও সম্প্ৰতি কহোঁ বেদান্তৰ মৰ্ম স্বভাৱে যি কৰে হোমতপ ব্ৰত যজ্ঞদান সদাচাৰ
কায় বাক্য মনে যতে ক আচৰে লৌকিক বৈদিক কৰ্ম হুয়ায়ে কমন ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণতৰ পিলে সিও হুৱে জানা মহাভাগৱত ধৰ্ম। তেওঁ স্বভাৱগতভাৱে যি কৰিব লৌকিক বৈদিক নিত্য নৈমিত্তিক জাতি ধৰ্ম আশ্ৰম ধৰ্ম যি আচৰণ কৰিব এই সকলো যদি শুদ্ধ ভাৱনাৰে ঈশ্বৰত অৰ্পণ হয় তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। বেলেগকৈ ইয়াত বুজিবলৈ সাংঘাতিকভাৱে কিবা আলোচনা কৰিবলৈ আছে জানো? ইমান সহজভাৱে দেখুৱাইছে যে পূৰ্বতে আমাৰ আশ্ৰম আছিল ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস। আজিকালিহে ধৰি লওক চাৰিও আশ্ৰমৰ ক্ৰম ৰক্ষা কৰাটো সম্ভৱ নহয়গৈ কিছু ক্ষেত্ৰত, কিন্তু যিজন যি আশ্ৰমত আছে যিজনৰ যাৰ নিত্য নৈমিত্তিক কৰ্ম এইখিনিও যদি শুদ্ধতাৰে তেওঁ ঈশ্বৰত অৰ্পণ কৰে তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ আচৰণ। নিত্য কৰ্ম কোনখিনি? যিখিনি আমি সদায় কৰোঁ, খোৱা বোৱাৰ পৰা আদি কৰি নৈমিত্তিক কৰ্ম, যিখিনি কৰ্ম বিশেষ এটা উদ্দেশ্যলৈ আচৰণ হয়, এই কৰ্মখিনি যদি ঈশ্বৰক অৰ্পণা কৰি দিয়া হয় তেতিয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। সেইকাৰণে চাওকচোন মহাপুৰুষে আমাক যিটো ধাৰা দিলে এই ধাৰাটোত আমাৰ ভাগৱত ধৰ্ম নামঘৰত আৰম্ভ নহয়। নামঘৰ হৈছে আমাৰ উপাসনাৰ স্থান, নহয়নে? মহাপুৰুষে ইমান সহজভাৱে ভাগৱত ধৰ্ম আমাৰ জীৱনত সোমোৱাই দিলে যে আমাৰ ভাগৱত ধৰ্ম পথাৰৰ পৰাই আৰম্ভ হ'ল। পথাৰত যেনেকৈ আইসকলে আপোনাৰ গুজটো লওঁতে প্ৰথম, এতিয়া স্বাভাৱিক কথা যে ভাগৱতত এই আইসকলে গুজ লোৱাৰ কথা এইবিলাক কথা লিখা নাই, কিন্তু এই কথাবিলাকৰ সম্পৰ্ক আছে কাৰণে আমি এই কথাখিনি অকণমান টানি আনিব বিচৰা হৈছে। প্ৰথম গুজটো লওঁতে চাওকচোন, গুৰুক দিম, ভকতক দিম, ইতৰ প্ৰাণীসকলক দিম, তাৰপিছত যি থাকে সেইখিনি নিজৰলৈ ল'ম, এনেধৰণে কয়নে যে পোনপ্ৰথম কাক লাগিব? গুৰুক। কিয় গুৰুক দিয়াৰ প্ৰয়োজন? কাৰণ গুৰু হৈছে দেখা ঈশ্বৰ। দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰিম, নহয়নে? সেইবাবে আধ্যাত্মিক মাৰ্গটোতেই হওক যিকোনো মাৰ্গতে হওক পোনপ্ৰথম কাৰ প্ৰয়োজন? গুৰুৰ আশ্ৰয়ৰ প্ৰয়োজন। ব্যাসদেৱেও চাওকচোন নাৰদদেৱক বৰণ কৰি গুৰুৰ ৰূপত আশ্ৰয় কৰিছে, তেতিয়া তেওঁ ভাগৱত পাইছে। সেইবাবে এই আধ্যাত্মিক প্ৰক্ৰিয়াটো এজন গুৰুৰ আশ্ৰয়ৰ প্ৰয়োজন। আৰু গুৰুজন কি হ'ব লাগিব? নহ'লে আজি অসমখনতেই চাবলৈ গ'লে গুৰুটো অভাৱ নাই। মই ঢেৰ কথা জানিলোঁ বুলি গুৰু হ'ব নোৱাৰোঁ। হয়তো কোনোবাই ব্যক্তিগতভাৱে কাৰোবাৰ প্ৰতি এইটো ভাৱ ৰাখিছে যে তেওঁ গুৰুতুল্য, সেইটো দুখনীয় বুলি ক'ব বিচৰা নাই, কিন্তু শাস্ত্ৰীয় পৰম্পৰাত তেওঁ ধৰ্মবস্তু শিকিবলৈ জানিবলৈ হ'লে শাস্ত্ৰীয় পৰম্পৰা অনুৱৰ্তী এজন গুৰুৰ আশ্ৰয় কৰা প্ৰয়োজন। কাৰণ তেওঁক কোনে আজ্ঞা দিলে, তেওঁ কাৰ আজ্ঞা পৰ, তেওঁক কোনে আজ্ঞা দিলে, নহয়নে? পূৰ্বৰে পৰা ভাগৱত এটি গুৰু পৰম্পৰাত আহিছে মহাপুৰুষলৈকে। গতিকে সেই ধাৰাটোৰ আশ্ৰয় কৰি পেলাই যি দীক্ষিত হ'ব সেইজনকহে শাস্ত্ৰীয় ৰূপত মান্য বুলি গ্ৰহণ কৰা হয়, নহয়নে? নহ'লে বহুজনে বহু কথা ক'ব পাৰে, তেতিয়াতো খেলি মেলি সৃষ্টি হ'ব। সেইকাৰণে গুৰু পৰম্পৰাটোত থাকি পেলাই সেই গুৰুজনৰ আশ্ৰয় কৰাটো প্ৰয়োজন। এতিয়া চাওকচোন পথাৰৰ কথা কৈ থকা হৈছিল যে পথাৰত পোনপ্ৰথমতে কি অৰ্জন হ'ব, তাৰে কেইটামান গুৰু ঘৰলৈ যাব। ইয়াৰ পিছত ভকতসকলত অৰ্থে আমি অৰ্পণ কৰিম। তাৰ বাহিৰে এই চৰাই চিৰিকটি যত যিমান জীৱ আছে তেওঁলোকৰ অৰ্থেও কিবা এটা অৰ্পণ কৰিম। তাৰপিছত যি থাকে নিজে গ্ৰহণ কৰিম। সেয়া হৈছে ভাগৱত ধৰ্ম আচৰণ কৰাৰ সৌম্যতা। চাউল আহি চৰুত পৰিছে, চাওকচোন চৰুটোৰো এটা আধ্যাত্মিক নিৰ্ণয় আছে। চাউল মুঠি ৰান্ধোতেও ইমান সূক্ষ্ম বিজ্ঞান আছে চাওকচোন, বোলে সেই চাউল মুঠি ৰান্ধোতেও যেনে ধৰণৰ ভাৱ থাকে সেই ভাৱখিনি অন্নমুঠিয়ে গ্ৰহণ কৰে। কেনেকৈ? আমি ঘৰত পৰীক্ষা কৰি চাব পাৰোঁ ন। সিজোৱা চাউল দুমুঠি লৈ পেলাই দুটা সৰু সৰু বৈয়ামত থৈ পেলাই এটা বৈয়ামলৈ চাই পেলাই মই ভাল কথা ক'ম, আনটো বৈয়ামলৈ চাই মই বেমাৰ আজাৰ বা অপ্ৰয়োজনীয় কথা দুটামান কৈ ঢাকনিখন মাৰি থৈ দিলোঁ। পাছদিনা আকৌ খুলি পেলাই ভাল কথা কোৱা কেইটালৈ চাই ভাল কথা, বেয়া কোৱা কেইটালৈ চাই পেলাই বেয়া কথা। মই তেনেদৰে যদি 4-5 দিন ৰাখি চাওঁ, খালী চকুৰে মই দেখা পাম যিকেইটালৈ চাই মই ভাল কথা কৈছিলোঁ তাত কিন্তু ভেঁকুৰ নুঠে, কিন্তু যিকেইটালৈ চাই মই বেয়া কথা কৈছিলোঁ তাত ভেঁকুৰ উঠি যাব। 2015 চনতে জাপানৰ এজন বিজ্ঞানী মাছাৰু ইমোটো নামৰ এজন বিজ্ঞানীয়ে এইটো বিখ্যাত ৰাইচ এক্সপেৰিমেণ্টৰ থ্ৰুৱেদি প্ৰমাণ কৰি দেখুৱাইছিল
কিন্তু যিটো অন্ন বিচাৰৰ ব্যৱস্থা মহাপুৰুষে আজিৰ পৰা 500 বছৰ আগতে আমাক দেখুৱাই থৈ গ'ল। ভজন আৰু ভোজন সেইবাবে নীৰৱে হ'ব লাগে। ভজন কৰোঁতে ঈশ্বৰক চিন্তা কৰোঁতে যেতিয়া আমি বেলেগ ধৰণৰ কথা চিন্তা নকৰোঁ, একান্ত মানে কৰিবলৈ চেষ্টা কৰোঁ, নহয়নে? ঠিক তেনেদৰে কিবা এটা গ্ৰহণ কৰোঁতেও কোনো অন্য ধৰণৰ কথা নভবাবে, কোনো অন্য ধৰণৰ কথা আলাপ আলোচনা নকৰাকৈ নীৰৱে কৰিব লাগে। কাৰণ আমি যদি সেইখিনি সময়তে যদি অপ্ৰয়োজনীয় ঢেৰ যি টি কথা কাই পেলাই যদি বৈকুণ্ঠৰ প্ৰসাদো গ্ৰহণ কৰোঁ, তেতিয়া সেই ভাৱখিনি অন্নৰ সৈতে যুক্ত হ'ব, নহয়নে? সেইকাৰণে ঈশ্বৰক চিন্তা কৰি নীৰৱে ভজন আৰু ভোজন এই দুটা ক্ৰিয়া হ'ব লাগে। ভজন কৰাটো যিদৰে এটা সাধনা, ভোজন কৰাটোও এটা সাধনা। কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব। শুদ্ধ সাত্বিক অন্ন গ্ৰহণ কৰাৰ পাছতো যদি তাত শুদ্ধ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা নাই, তেতিয়াহ'লে সেইখিনিও কিন্তু প্ৰভাৱ পেলাব। আৰু যতেকৈ ইন্দ্ৰিয় মনৰ অধীন, যেনেকুৱা অন্ন গ্ৰহণ কৰিম তেনেকুৱা মন হ'ব, যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ, যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস, যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম, যেনেকুৱা কৰ্ম তেনেকুৱা ফল, আৰু ফলভোগৰ যিটো প্ৰক্ৰিয়া সেইটোৱেই হৈছে জীৱন। আৰু সেই চাউলমুঠি গ্ৰহণ কৰাৰ পাছত যেতিয়া আমি কি হয়, পোনপ্ৰথমতে অন্নৰ পৰা কি উৎপন্ন হয়? ৰস। ৰসৰ পৰা ততো ৰক্ত, ততো মাংস, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত কি হয়? পুৰুষৰ শৰীৰত বীৰ্য আৰু স্ত্ৰী শৰীৰত স্থিৰজ নিৰ্মাণ হয়। সেই পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয়, তেতিয়াহ'লে কি হয়? গৰ্ভ সৃষ্টি হয়। এফালে চাওকচোন, খেতিটো আৰম্ভ হৈছে ক'ত? পথাৰত। পথাৰৰ পৰা সি চৰু পাইছে সি চাউল ৰূপত। চাউলকেইটাকে খোৱাৰ লগে লগে সপ্ত ধাতু সৃষ্টি হৈছে। এতিয়া সপ্ত ধাতু সৃষ্টি হওঁতে যেতিয়া পুৰুষৰ বীৰ্য আৰু স্থিৰজ একেলগ হৈছে, তেতিয়াহ'লে গৰ্ভ সৃষ্টি হৈছে। গৰ্ভ সৃষ্টি হৈ গৰ্ভ বিকাশ পাইছে। 9 মাহ 10 দিনৰ পাছত তাৰ জন্ম হৈছে। জন্ম হোৱাৰ পাছত সি শিশুকাল, তাৰ পৰা যুৱক কাল, তাৰ পাছত প্ৰাপ্তবয়স্ক, তাৰ পাছত বৃদ্ধ। বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে কি হ'ব লাগিব? এই শৰীৰটো এদিন মৃত হ'ব লাগিব। মৃত হৈ ক'লৈ যাব? সেই পথাৰৰ চুকলৈকে যাব, নহয়নে? ভাগৱতে সেই দৰ্শনটো বুজাব বিচাৰিছে। এতিয়া চাওকচোন, সেই অন্নমুঠি খোৱাৰ লগে লগে শৰীৰত তাৰ পৰা পাচন হৈ পেলাই যিখিনি বৰ্জনীয় দ্ৰব্য শৰীৰত নিৰ্মাণ হ'ল, যেতিয়া আমি সেইখিনি ত্যাগ কৰিবলৈ শৌচাগাৰলৈ গৈছোঁ, তাতো কিন্তু ভাগৱত ধৰ্ম ৰক্ষা হয়। যেনেকৈ ধৰি লওক শৌচাচাৰ আচৰণৰ যিখিনি বিধি আছে, সদাচাৰ, মাটি পানী লোৱাৰ পৰা শৰীৰটো শুদ্ধিৰ বাবে স্নান আদি কৰ্মৰ জৰিয়তে কেনেদৰে ঈশ্বৰক চিন্তা কৰি সেই স্নান কৰ্ম কৰিব লাগে, নহয়নে? তাতো ভাগৱত ধৰ্ম ৰক্ষা পৰা নাইনে? বেলেগকৈ থাকিল জানো ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ? সেইকাৰণে কোৱা হৈছে, আমি দৈনন্দিন জীৱনত যিখিনি কৰ্ম কৰি আছোঁ, সেই কৰ্মখিনিও যদি ঈশ্বৰমুখী হৈ কৰা যায়, তেতিয়াহ'লে সেইবিলাক সাধাৰণ কৰ্মও ভগৱত কৰ্ম হৈ পৰে। সেইবাবে নৱসিদ্ধ ইমান সহজ ৰূপত দেখুৱাইছে যে নিত্য নৈমিত্তিক যত যি আচৰণ কৰে সেইখিনি যদি ঈশ্বৰমুখী হৈ কৰা যায়, সেয়াও আটাইতকৈ উত্তম কৰ্ম হৈ পৰে। সেইবাবে চাওকচোন, ভাগৱত ধৰ্মত বা ভাগৱত মাৰ্গত ভক্তজনে আচৰণ কৰিবলগীয়া মূলতঃ 6টা সিদ্ধান্ত আছে। এই 6টা ভাৱ যদি জীৱনত প্ৰয়োজন বা জীৱনত থাকে, তেতিয়া তেওঁ বেলেগকৈ একো কৰিব নালাগে, একো বুজিব নালাগে, একো শাস্ত্ৰ পঢ়িব নালাগে, একো জ্ঞান ল'ব নালাগে। কিন্তু আমি কোনোবাখিনিত এই 6টা বিষয় নিজৰ জীৱনটোলৈ টানি অনাত কেতিয়াবা ব্যৰ্থ হৈ যাওঁ। 6টা বিষয় কি? অনুকূলস্য সংকল্প, প্ৰতিকূলস্য বৰ্জনম, ৰক্ষিষ্য ভীতি বিশ্বাসো তুক্তে বৰণম যথা, আত্মনিক্ষেপ্য কাৰ্পণ্য যন্তা বিধিচৰণাগতি। যে ভক্তিৰ যিখিনি অনুকূল বিষয় সেইখিনি জীৱনত গ্ৰহণ কৰিব লাগিব। ভক্তিৰ যিখিনি প্ৰতিকূল বিষয় সেইখিনি জীৱনৰ পৰা পৰিত্যাগ কৰিব লাগিব। তৃতীয়তে, ঈশ্বৰেই যে সকলোৰে নিয়ন্ত্ৰক এই কথা মানিব লাগিব। ঈশ্বৰেই যে সকলোৰে অভিভাৱক এই কথা স্বীকাৰ কৰিব লাগিব। তেতিয়া কি হ'ব? ঈশ্বৰৰ ওচৰত দৈন্য ভাৱটো উপজিব। সেইবাবে দৈন্য ভাৱটো পঞ্চমত, দৈন্য মানে দাস্য ভাৱ। আৰু সেই দৈন্য ভাৱটো ঈশ্বৰৰ ওচৰত অহাৰ লগে লগে কি হ'ব? জীৱই নিজকে আত্মনিবেদন, সম্যক আত্মনিবেদন ঈশ্বৰৰ ওচৰত সম্ভৱ হৈ উঠিব। বোলে কেনেকৈ? এতিয়া ঈশ্বৰ ভক্তিৰ অনুকূল। ভক্তি মানে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, এইটোৱে ভক্তি নহয়, নহয়নে? সেইখিনি এটা ব্যৱস্থা, তাৰ জৰিয়তে এটা পৰিৱেশ সৃষ্টি হয়। পৰিৱেশ এটাওতো আমাক লাগে। চকাটো পামচাৰ হ'ল বুলি বায়ুমণ্ডলৰ পৰা বায়ুলৈ মই তাত ভৰাই দিব নোৱাৰোঁ নহয়। তাৰ কাৰণে চকাটো পাম্প ভৰাবলৈ এটা নিৰ্দিষ্ট স্থানলৈ যাব লাগিব। নামঘৰ, গোসাঁই ঘৰ কিয় সোমাব লাগে? কিছুসকলে কয় নহয় সকলোতে ঈশ্বৰ আছে, এই ভাবিলেই হ'ল। আমি ইমান উচ্চস্তৰীয় জীৱ নহয়।
যে পটককৈ ভাবিলোঁ বুলিয়ে সকলোতে আমি ঈশ্বৰক পাই যাম। সেইবাবে এটা উপাসনাস্থলীৰ প্ৰয়োজন। সেইকাৰণে পুৱা গধূলা ঈশ্বৰ চিন্তা কৰাৰ প্ৰয়োজন, নহয়নে? ইমান সুন্দৰ ব্যৱস্থা চাওকচোন। বাকীখিনি সময়ত আমি ঈশ্বৰক ইমান চিন্তা কৰিব নোৱাৰিবও পাৰোঁ। সেইকাৰণে অন্ততঃ সন্ধ্যা সময়কণ, পূৰ্বতেতো ত্ৰিসন্ধ্যাৰ ব্যৱস্থা আছিল। ত্ৰিসন্ধ্যা সম্ভৱ নহ'লে অন্ততঃ পুৱা গধূলা সন্ধ্যা, সম্যক শ্ৰাদ্ধা এটি ত্ৰিসন্ধ্যা। এতিয়া যিখন গৃহত চাওকচোন ঈশ্বৰক চিন্তা কৰাৰ অকণমান ব্যৱস্থা নাই, সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি হৈছে তেওঁ। কিয়? ঈশ্বৰে ইমানখিনি দিয়াৰ পাছত যদি 24 ঘণ্টাত তেওঁক চিন্তা কৰিলে অকণমান সময় ওলোৱা নাই, এইটো সৰু কথা নহয়, কিন্তু এইটো বৰ ডাঙৰ কথা। অসুৰবিলাকেও আগতে নিজৰ ইষ্টক উপাসনা কৰাটো ত্যাগ কৰা নাছিল, নহয়নে? ৰাৱণ, বিষপৰ্বা, বলি, বান, এইবিলাক ৰাক্ষস দৈত্য আছিল যদিও নিজৰ নিজৰ ইষ্ট দেৱতাক উপাসনা কৰাটো কেতিয়াও এৰা নাছিল। আমিতো মনুষ্য হয়, তেতিয়াহ'লে আমি ভগৱন্তৰ ভজন কেনেকৈ ত্যাগ কৰিম? আগতেতো আজিৰ পৰা 50-60 বছৰ আগতে আমাৰ গাঁৱলীয়া সমাজ বুলিলে আমি যিটো বুজোঁ, সন্ধ্যা লাগিল মাত্ৰ নামঘৰৰ দবাকোব পৰিছে, দম দয়া দান, মনত পেলাই দিছে যে দমন কৰা, দয়া কৰা, দান কৰা, নিজেও ঈশ্বৰৰ নাম লোৱা, আনকো ঈশ্বৰৰ নাম দান দিয়া। প্ৰতি ঘৰ গৃহতে অন্ততঃ ঘোষা এফাঁকিয়ে হওক বা প্ৰাৰ্থনা এটিয়ে হওক, কীৰ্তনৰ পদ এজনাই হওক শুনিবলৈ পোৱা গৈছিল। কিন্তু আজি প্ৰতি অসমীয়াৰ গৃহত সেইটো ব্যৱস্থা নাই। এইটো কথা বেলেগ যে সকলো ব্যক্তিটো ঘৰত নাথাকে, কাৰণ কৰ্মৰ ক্ষেত্ৰবিলাক বেলেগ বেলেগ হয়। অন্ততঃ যিকেইটা প্ৰাণী গৃহখনত আছে সেইকেইটা প্ৰাণীয়ে যদি পুৱা গধূলা, আমি এইটো কোৱা নাই যে আপোনাসৱৰ সেইটো ব্যৱস্থা নাই, কিন্তু সচৰাচৰ যে দেখা যায়, চাওকচোন, ইয়াৰ জৰিয়তেহে ভগৱত ভক্তিটো আমাৰ মনলৈ বেছিকৈ ক্ৰিয়া কৰিব, নহয়নে? ঘৰত থকা যেতিয়া সেই জীৱকেইটা একেলগে, মানুহকেইজন একেলগে বহি পেলাই পুৱা গধূলা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এটি কৰিছে, পৰিৱেশটোৱে বেলেগ হৈ নাযাবনে? ইজনে সিজনক তেতিয়া টানকৈ কিবা এষাৰ ক'ব পাৰিবনে? এইবিলাকৰ জৰিয়তে পৰিৱৰ্তন আহে। আজি সৌ যোৰহাটৰ পৰা আহি মই ইয়াত কি লেকচাৰ দি থৈ যাওঁ, তাৰ পৰা একো নহয়, কাৰণ মই মোৰ বুদ্ধিয়ে যিটো ঢুকি পাইছোঁ সেইটোহে মই আপোনাক ক'ম, তাতোতকৈতো অধিক একো ক'ব নোৱাৰোঁ, নহয়নে? প্ৰকৃত পৰিৱৰ্তন নিজৰ আমাৰ নিত্য নৈমিত্তিক আচৰণখিনিৰ জৰিয়তে আহে। সেইবাবে ভক্তিৰ অনুকূল বিষয় বুলি মাত্ৰ 3টাক দিয়া হৈছে, যে সকলো অৱস্থা, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। ভক্তি মানে কি? সকলো অৱস্থাতে ভক্তি কৰিবলৈ হ'লে ভক্তি মানে হৈছে সমৰ্পণ ভাৱ, ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো। এতিয়া সকলো সময়তে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো কেনেকৈ উপজিব? সেইবাবে জীৱনত ভক্তিৰ অনুকূল 3টা বিষয় আছে। এই 3টা বিষয় জীৱনত প্ৰয়োজন। সৰু কথা যে ঈশ্বৰে বেয়া কথা নকয়, ঈশ্বৰে বেয়া বস্তু নাখায়, আৰু ঈশ্বৰে বেয়া কৰ্ম নকৰে। এইকেইটানো বোলে কি টান কথা, এইবিলাকচোন আমি শুনিয়ে আছোঁ, ইয়াতনো কি তত্ত্ব কথাটো আহিল? কিন্তু গোটেই তত্ত্ব কথা ইয়াতেই সোমাই আছে। কেনেকৈ সোমাই আছে চাওকচোন। বাক্য যেতিয়ালৈকে সংযম নহয় তেতিয়ালৈকে নাম উচ্চাৰণত সাৰ্থকতা নাহে। ভগৱত মাৰ্গত, আধ্যাত্মিক মাৰ্গত পোনপ্ৰথম সংযমৰ যে প্ৰয়োজন সেয়া হৈছে বাক্য। যদি ইন্দ্ৰিয়, বাকীবিলাক ইন্দ্ৰিয়ও সংযম হয়, মনটো বোলে একদম স্থিৰ, নহয়নে? বেয়া চিন্তা নকৰে, বোলে হাতে কামেও বেয়া কৰ্ম নকৰে, ঠিক আছে, কিন্তু মুখেৰে যদি বেয়া মাত মাতে তেতিয়াহ'লে কিন্তু মনটো স্থিৰ হৈও লাভ নাই। যদিও কোৱা হৈছে যে গোটেই ইন্দ্ৰিয়বিলাক মনৰ অধীন, গতিকে মনে যিটো ক'ব তাৰ আধাৰতে বাকীবিলাক ইন্দ্ৰিয়ই কৰ্ম কৰে, কিন্তু মনৰ প্ৰেৰণা ক'ৰ পৰা আহে? আমি মুখেৰে যিখিনি উচ্চাৰণ কৰোঁ, মুখেৰে আমি কি উচ্চাৰণ কৰোঁ চাওকচোন। বেয়া মাতটো মাতিবলৈতো কোনেও কাক শিকাব নালাগে, কোনেওতো নিশিকায়গৈ, কিন্তু শিকায়গৈও অৱশ্যে। কেতিয়া শিকায়গৈ? এই কেঁচুৱা এটাই বোলে প্ৰথম মাত ফুটিবলৈ আৰম্ভ কৰিছেহে, কোনোবা এজনে, অৱশ্যে যিজনে সেই মাত ফুটো নুফুটো অৱস্থাত থকা শিশুটিক গাঁৱলীয়া আমাৰ বেয়া মাত এটা শিকায়গৈ, তেওঁৰ ভাৱনা এইটো নহয় যে সেই ল'ৰাটো বেয়া হওক, শুনি পেলাই ভাল লাগে সেইটো ভাবিয়ে শিকায়গৈ। কিন্তু সেইটোৰ প্ৰভাৱটো কি চাওকচোন। বোলে সন্তানে মা নুবোলাৰ আগতেও ৰাম বুলিব লাগে, কাৰণ তেওঁৰ বাবেহে এয়া পোৱা হ'ল। দৰ্শনটো হৈছে সেইটো, তাৰ জৰিয়তে আচলতে সংস্কাৰবিলাক আহে, কাৰণ সংস্কাৰী হ'লেহে তেওঁ প্ৰকৃত এটা শুদ্ধ আত্মিক স্থান লাভ কৰিব পাৰে। সৰু সৰু বস্তু বিষয়বিলাকৰ পৰাও মানুহৰ জীৱনলৈ সংস্কাৰ কিছুমান আহে, সেইবিলাকত গুৰুত্ব এটা দিবলৈহে ভাগৱতে কৈছে। সেইকাৰণে কৈছে কি চাওকচোন, ঈশ্বৰে বেয়া কথা নকয়। ঈশ্বৰৰ সন্তান বুলি আমাক কোৱা হৈছে, বৃদ্ধত অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে মনুষ্যসকলক। তেতিয়াহ'লে আমি সেই ঈশ্বৰৰ সন্তান হৈ পেলাই বেয়া মাত মাতিলে হ'ব জানো? এইটো সৰু কথা। ইয়াত একো যুক্তি তৰ্ক দৰ্শন সাংঘাতিক ঢেৰ লেকচাৰ শুনাৰ প্ৰয়োজন নাই। আগৰ দিনত অসুৰবিলাকেও ইমান বেয়া মাত মতা নাছিল, নহয়নে?
আজিকালি যিবিলাক শব্দ আছে সেইবিলাক আপোনাৰ উচ্চাৰণ কৰিব নোৱাৰে। আগতে অন্তত অসুৰবিলাকে গালি পাওঁতে কি কৈছিল? এই পাখণ্ড বুলি কৈছিল, দুৰাচাৰ বুলি কৈছিল, অধম, নৰাধম, এইবিলাক বেয়া শব্দ যদিও ইমান অশালীনতাটো নাই, নহয়নে? ইমান কঠোৰ নহয়। আজিকালি যিবিলাক আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে নহয়। এতিয়া মই যদি থাল এখনত কুকুৰ এটাক খাবলৈ দিওঁ, সেইখন আৰু ভীম বাৰ চাবোনে ধুই পেলাই দিলেও মানুহক জানো সেইখন থালে খাবলৈ দিয়া উচিত হ'ব? ঠিক তেনেদৰেই যিখন মুখেৰে মই দিনটোত যদি 10টা বেয়া মান মাতিছোঁ, সেইখন মুখেৰে জানো নাম লৈ থাকিলে পাপ হৈ পুণ্য হৈ পাছলৈ থৈছোঁ, ঈশ্বৰে জানো ভাল পাব? ভক্তি মানে কি? ঈশ্বৰৰ ভালপোৱা কৰ্ম কৰা, ঈশ্বৰে যাতে আমাৰ প্ৰতি তুষ্ট হয়, হয়নে? কেতিয়া তুষ্ট হ'ব? এইখিনি বস্তু দি দিলে তুষ্ট নহয় নহয়। আমাৰ ভাৱটো আছে নে নাই? ভাৱটো ক'ৰ পৰা নিৰূপণ হ'ব? যেতিয়া এইটো চিন্তা আহিব যে ঈশ্বৰে ইমান এটা ভাল জীৱন দিছে, এই শব্দখিনি অন্তত ভালখিনি উচ্চাৰণ কৰোঁ। কাৰণ যি উচ্চাৰণ কৰা যায়, কিবা এটা শব্দ উচ্চাৰণৰ লগতে তাৰ পৰা এটা শব্দ তৰংগও সৃষ্টি হয়, নহয়নে? সেই শব্দ তৰংগতে মনুষ্যৰ শৰীৰত প্ৰভাৱ পেলায়। যিমানে বিশৃংখলিত শব্দ উচ্চাৰণ কৰা হয়, তাৰ পৰা সৃষ্টি হোৱা বিশৃংখলিত শব্দ তৰংগয়ো মানুহৰ মানস পটত, চিন্তা শক্তি, শৰীৰত কিছুমান ৰসায়ন নিৰ্গত কৰাৰ ক্ষেত্ৰতো সেই বাক্যবিলাক ৰেছপনচিবল হয়। আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰি দেখুৱাইছে। সেইকাৰণে বাৰে বাৰে ভাগৱতে কৈছে কি? যিমান পাৰা সিমান ভাল কথা কোৱা, ভাল কথা উচ্চাৰণ কৰা, ঈশ্বৰৰ নাম লোৱা। কাৰণ গোটেই অনন্ত এই কোটি ব্ৰহ্মাণ্ডত এই ৰামকৃষ্ণ নামৰ বাহিৰে অনন্ত ভাৱযুক্ত দ্বিতীয় বেলেগ নাম নাই। ঈশ্বৰৰ সহস্ৰ নাম আছে, নহয়নে? গতিকে যিটো নামৰ সৈতে আস্থা উপজাই উচ্চাৰণ কৰিলেই হ'ল। কাৰণ এফালে চাওকচোন, পূৰ্বৰ অকণমান আগত যিটো প্ৰসংগ ওলাইছিলে, একে ৰামকৃষ্ণ নামে কিদৰে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা, সম্বোধনো হ'ব পাৰে, সমবেদনাও হ'ব পাৰে, আপোনাৰ কীৰ্তনো হৈ পৰিব পাৰে। খালি সেই নামটোৰ সৈতে জড়িত ভাৱটো কি? মই যদি কাৰোবাৰ নাম বুলিহে ভাবিছোঁ, তেতিয়াহ'লেতো কাৰোবাৰ নামেই। মই যদি এইটো এটা আচাৰ বুলিহে ভাবিছোঁ, আচাৰ কেনেকৈ? ভকতৰ সমাজত থাকিলেহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ঘৰত কেইবা উচ্চাৰণ কৰিছোঁ মই, সেইটো মই নিজকে বিচাৰ কৰা প্ৰয়োজন। কাহানি বা মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে কৈ পাইছোঁ নে বোলে কৃষ্ণ ভালে আছেনে, কৃষ্ণ বোলে ৰাম ভালে আছেনে? আমি ভাবোঁ কি এইবিলাক শব্দ এই ভকতৰ সমাজত উচ্চাৰণ কৰা শব্দহে। বাৰে বাৰে তাৰ যদিও কি হ'ব? সংস্কাৰটো আহিব। আৰু আপুনি যেতিয়া কাৰোবাৰ লগত কৃষ্ণ সম্বোধনটো ধৰি, ৰাম বুলি সম্বোধন ধৰি কথা পাতিব, তেতিয়া তেওঁ আপোনাক ওলোটাই টান কথা ক'ব নোৱাৰে, যদিও খঙেত গালি পাৰিম বুলি আছে, নহয়নে? গতিকে ইমান যেতিয়া ঈশ্বৰৰ নামতে ক্ৰিয়া কৰে, সেইকাৰণে ঈশ্বৰৰ নামটো ল'ব লাগে। আৰু এইটো নহয় বোলে বৰকৈ ঈশ্বৰৰ নাম ল'লে আমাৰ সন্মুখত বোলে আশে পাশে থকা মানুহখিনি ফ্ৰীলি কথা পাতিব, ফ্ৰীলি কি কথা পাতিব বিচাৰে? বেয়া মান মাতিব বিচাৰে, বেয়া কথা পাতিব বিচাৰে, নালাগে। সেইখিনি জীৱনৰ পৰা আঁতৰি থাকিলে ভাল হ'ব, ভালহে। সেইকাৰণে ঈশ্বৰৰ ভক্তি অন্তৰৰ পৰা যিদৰে কৰিব লাগে দেখুৱাইও কৰিব লাগে, যাতে দেখাৰ লগে লগে সেই ভালজন কাষ চাপি আহে, বেয়া ভাবি থকাজন আঁতৰি যায়, বেলেগকৈ চেষ্টা কৰিবই নালাগে। সেইকাৰণে প্ৰথম দৰ্শনটো কি? ঈশ্বৰে বেয়া কথা নকয়, গতিকে ময়ো বেয়া কথা নকওঁ। দ্বিতীয়তে কি? ঈশ্বৰে বেয়া বস্তু নাখায়, গতিকে ময়ো নাখাওঁ। বৰকৈ মাছ মাংসৰ কথা কোৱা আজিকালি অকণমান বাদ দিছোঁ ভাগৱতৰ কথাত, কাৰণ কিছুসকলে পিছত বহুত গালি দিয়ে, বোলে অকল খোৱা কথাকে কৈ থাকে। আৰু অৱশ্যে হয়ো, খোৱা কথাটো, খোৱা বিষয়টো নিজৰ, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এই মাৰ্কটোলৈ আহিছোঁ যেতিয়া সেইটো ঠিক কৰিবই লাগিব। সেইটো ঠিক নকৰাকৈ যদি এই মাৰ্কটোলৈ আহিছোঁ, তেতিয়াহ'লে কিন্তু সময় নষ্টৰ বাহিৰে একো হোৱা নাই। এই বোলে কি কথা ক'বলৈ আহিছে, এইফালে শাস্ত্ৰই কৈ থৈ গ'ল বোলে একনামে যত পাপ সংহৰিতে পাৰে ততেক পাতকি পাপ কৰিতে নোৱাৰে। বোলে যিমান পাপ কৰি বোলে মহাপাপীও শেষ কৰিবগৈ নোৱাৰে, ভগৱন্তৰ এক নামে বোলে যিমান মহাপাপীক উদ্ধাৰ কৰিব পাৰে। কিন্তু তাৰ অৰ্থ এইটোতো কোৱা হোৱা নাই যে মই জানি শুনি কৰাটোকে ভুল কৰি থাকিম, পাপ বুদ্ধিত ঈশ্বৰৰ নাম লৈ পিছত ঈশ্বৰে মোক উদ্ধাৰ কৰি নিব, নহয়নে? সকলো পৰ্যায়লৈ, ইমান উচ্চ পৰ্যায়লৈ গৈ আমি ইমান শুদ্ধ ভক্ত হ'বগৈ নোৱাৰোঁ, সেইটো ধ্ৰুৱ সত্য কথা, নহয়নে? আমি সকলো ক্ষেত্ৰতে ইমান শুদ্ধ হ'ব নোৱাৰোঁ। কিন্তু মানুহৰ ওপৰত যিকেইটা কথা আমি ভাবি চিন্তি অন্ততঃ গম পাওঁ যে এইটো খাব নালাগে, এইটো কৰিব নালাগে, এইটো ক'ব নালাগে, সেইকেইটাৰ পৰাতো নিজক আঁতৰাই ৰাখিব পাৰোঁ। সেইকোনো কি মানুহৰ ওপৰত মই কৰিব নোৱাৰোঁনে? আৰু যদি সেইকেইটাও কৰিব পৰা নাই, তেতিয়াহ'লেতো মনুষ্য জীৱনটোৰ প্ৰতি ধিক্কাৰ। ঈশ্বৰে ইমান বিবেক শক্তি দিয়াৰ পাছতো যদি মই সেইকণত নিজক ধৰিব পৰা নাই। সমস্যা এইটো নাই যে পিছত কিবা জীৱ হিংসা, জীৱ হত্যা কৰিলে পিছত যমৰজাই আপোনাক মোক ৰিফাইন তেলত ভাজিব নৰকত। কথা সেইটো নহয়, চিন্তা মাত্ৰ এইটো। ঈশ্বৰৰ ওচৰত যেতিয়া মই সদায় ভাৱনা কৰোঁ যে প্ৰভু মোক ভালে ৰাখিবা থকাকেইটা দিন, মোৰ পৰিয়ালটোক ভালে ৰাখিবা, তেতিয়া মোৰ পৰিয়ালটো ভালে ৰাখিবলৈ মই আনৰ পৰিয়াল এটাও নষ্ট কৰিব নালাগিব, দিয়কচোন, নহয়নে? কিন্তু জিভাখনক লাগিয়ে যদি মই আনৰ পৰিয়াল এটা নষ্ট কৰোঁ,
সেইটো বাৰু নীতিগতভাৱেও শুদ্ধ কথা হয়নে? সেই জীৱকেইটাৰতো জীয়াই থকাৰ অধিকাৰ আছে। বোলে গছকতো কিমান পৰুৱা মৰিছে কোনে জানে, হয় সেইটো নাজানি মৰিব পাৰে, কিন্তু জানি পেলাই যাতে অন্ততঃ আমি ভুলটো নকৰোঁ। বোলে আজিকালি শক্তি নাইকিয়া হ'ব, শক্তি কেনেকৈ নাইকিয়া হ'ব? চাওকচোন আজি বৈজ্ঞানিক কোনো কথা এইটো নহয় যে আজি আমাক বিজ্ঞান প্ৰযুক্তিবিদ্যাই হাতে হাতে এটা স্মাৰ্টফোন দি দিলে, নহয়নে? ইয়াত মই ভুল কথা এটা কৈ পেলাই হাত সাৰি যাব নোৱাৰোঁ। চাইণ্টিফিকভাৱেও যিমানে ৰাজসিক তামসিক মৎস্য মাংস এইবিলাক খালে শৰীৰত কেনেকুৱা প্ৰভাৱ পৰে, মেডিচিনেল ইফেক্টখিনি মোবাইলটোত আমি চালেইচোন গম পাওঁ, নহয়নে? যি সপ্তাহত আপোনাৰ ৩-৪ দিন মাছ মাংস খাই, খোলাকৈ ক'বলৈ গ'লে হাৰ্ট এটেক অহাৰ বেছি চান্স থাকে, কাৰণ ব্লকেজবিলাক বৃদ্ধি হৈ যায়, নহয়নে? আৰু সাধাৰণ চিন্তা হৈছে কি যে এইটো এটা সতেজ মেচিন। পেট্ৰলৰ ইঞ্জিনটোত ডিজেল পেট্ৰল মিক্স কৰি ভালে ইঞ্জিনটো বেছি দিন ভালে নাথাকে নহয়। গতিকে ইয়াত এই ইঞ্জিনটো ভালদৰে চলি থাকিবলৈ ইয়াত সতেজ ইন্ধন ভৰাব লাগে। কিন্তু যদি মই মৰা ইন্ধন ভৰাই থাকোঁ তেতিয়া বাৰু শৰীৰটোৰ চাবচোন মৎস্য মাংস খোৱাৰ পাছত আপোনাৰ গাটো গেৰুগেঠু লাগে। এতিয়া সামাজিক মাধ্যমত প্ৰচাৰ এইটো ভিডিঅ' হ'ব নহয়, তাৰ মাজতে কোনোবাই কমেণ্ট কৰিব তেওঁ আগতে হয় আমিও আগতে খাইছিলোঁ, খাই পেলাই এইটো অনুভৱ আছে কাৰণে ক'ব পাৰিছোঁ, মাছ মাংস খালে কি হয় আপোনাৰ গাটো বেছি গেৰুগেঠু লাগে। কিন্তু শুদ্ধ সাত্বিক কিবা এটা খাবচোন, শুদ্ধ সাত্বিক খোৱাৰ লগে লগে গাটো বেছি গেৰুগেঠু নালাগে, কাৰণ সেইখিনি হজম কৰিলে বেছি শক্তি ক্ষয় নহয়। যিমান এই কমপ্লেক্স বস্তুখিনি হজম কৰিবলৈ আপোনাৰ শক্তি অপচয় হয়। সেইকাৰণে মাত্ৰ চিন্তা এইটো, আমি কোৱা নাই যে আপুনি কি খাব কি নাখাব, মই ইয়াত লিষ্ট দি দিছোঁ, সেইটো নিজৰ কথা। ভাগৱতৰ মাৰ্গসমূহ দেখুৱাই দিছে। এতিয়া নিজৰ বুদ্ধি শক্তিৰে আমি যিমান আচৰণ কৰিব পাৰোঁ সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। মাত্ৰ এইটো চিন্তা, ঈশ্বৰে যেতিয়া বেয়া বস্তু নাখায় ময়ো নাখাওঁ, ঈশ্বৰে বেয়া কৰ্ম নকৰে গতিকে ময়ো নকৰোঁ। কৰ্ম এতিয়া তিনিটাৰ জৰিয়তে আচৰণ হয়, কায় মনোবাক্য, যে মই মুখেৰে কি কৈছোঁ সেইটোও এটা আধ্যাত্মিক ধৰাতলত কৰ্ম, হাতে কামে যি আচৰণ কৰা গৈছে সেইটোও এটা কৰ্ম, মনেৰে মই যি ভাবিছোঁ সেইটোও এটা কৰ্ম। কাৰণ মনেৰে চিন্তন কৰাটোৰ জৰিয়তেও জীৱৰ কৰ্মৰ বন্ধন সৃষ্টি হয়। যদি ভালটো চিন্তা কৰিছোঁ সেইটোও প্ৰভাৱ পেলাব, যদি মনটোত বেয়া ভবা হৈছে সেই বন্ধনটোৰো মই সন্মুখীন হ'ব লাগিব। সেইকাৰণে আমি হাতে কামে ভাল কাম কৰা, মুখেৰে ভাল কথা কোৱা, মনেৰে ভালটো চিন্তা কৰা, এই তিনিওটা যদি থাকে তেতিয়া ঈশ্বৰৰ অনুকূল কৰ্ম হয়। ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি কি কি? বেয়া কথা, বেয়া আহাৰ, বেয়া আচৰণ, এইখিনি ঈশ্বৰৰ প্ৰতিকূল কৰ্ম। গতিকে এই ঈশ্বৰৰ প্ৰতিকূল কৰ্ম তিনিটা জীৱনৰ পৰা যিমান পাৰি সিমান আমি বৰ্জন কৰিবলৈ চাব লাগে, নহয়নে? এইটোৱেইটো সুযোগ। অহাকালিলৈ মোৰ জীৱনটোত কি হ'ব মই নাজানো, গতিকে থকা সময়খিনি অন্ততঃ যিমান পাৰি ইমান শুদ্ধতাৰে পাৰোঁ সেইকণ চেষ্টা অন্ততঃ জীৱনত লাগে। ইয়াৰ পাছতেই কৈছে কি ঈশ্বৰেই যে একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা সেই কথা মানি চলা। মই ভাবোঁ কি মোৰ ঘৰখনত মোৰ মতে ল'ৰা ছোৱালীকেইটা থাকিব লাগিব, মোৰ মতে ঘৰখনৰ বাকী কেইজন সদস্য থাকিব লাগিব, মই ভাবি পোৱা মতে সমাজখন চলিব লাগিব, এইটো নহয়। মই ভবা মতেও একো নহয়, আপুনি ভবা মতেও একো নহয়। একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে, ঈশ্বৰে যিটো ভাবিছে সেইটোহে হ'ব। আৰু ঈশ্বৰে যিটো জীৱনত দিয়ে সেইটো স্বীকাৰ কৰি চলাৰ শক্তিটো সেইকাৰণেই লাগে। তেতিয়া সুখ দুখ ভাল বেয়া এইবিলাকে জীৱনত বৰকৈ খেলি মেলি সৃষ্টি কৰিব নোৱাৰে। সুখ পালেও বৰ বেছিকৈ আনন্দ নকৰে, দুখ পালেও বৰ বেছিকৈ ভাগি নপৰে। এইটো নহয় যে বোলে ঈশ্বৰ ভক্তি কৰিছোঁ কাৰণে সুখ পালে আৰু মই একদম বিচলিত, মই একদম স্থিতপ্ৰজ্ঞ, মই আনন্দ নকৰোঁ, একদম বোলে একদম জ্বৰ ভৰটো নিচিনাকৈ বহি আছে, সেইটোও নহয়। নৈখনত আছোঁ যেতিয়া ধাৰাতে যাব লাগিব, কিন্তু একেবাৰে অতিবাহী নহয়। নাওখনো যায় নৈৰ ওপৰতহে, তলেদি নহয়, তলেদি সোমাই গ'লে ডুবি যাব, নহয়নে? গতিকে এই সংসাৰখনৰ ধাৰাতে আমি আছোঁ, কিন্তু ইয়াৰ ওপৰে ওপৰে ইয়াত মগ্ন হৈ পেলাই একেবাৰে নিজকে ডুবাই দিলে নহ'ব। সেইটোক হৈছে দৰ্শন, কাৰণ ইয়াত সকলো ঈশ্বৰৰ নিৰ্ণয় অনুসাৰেই চলে। আৰু চতুৰ্থতে কি দিলে যে ঈশ্বৰে একমাত্ৰ অভিভাৱক, এই কথাটো সদায় সকলো পৰিস্থিতিতে স্বীকাৰ কৰা। গৃহস্থী ঘৰখনতো কেতিয়াবা খেলি মেলি যদি সৃষ্টি হয়, কেতিয়া হয়? যেতিয়া স্বামীজনে পত্নীক অধিকাৰৰ বিষয় বুলি ভাবি লয়, মোৰ মতে হ'বই লাগিব, মোৰ পত্নী মোৰ কথা শুনিবই লাগিব। আৰু পত্নীও যদি স্বামীক ভাবি লয় যে মই অধিকাৰ বিয়া পাতিছোঁ, মোৰ মতে হ'বই লাগিব, ক'লেই নহ'ব নহয়, এইটো কৰিবই লাগিব। ল'ৰা ছোৱালীও যেতিয়া পিতৃ মাতৃক অধিকাৰৰ বিষয় বুলি ভাবি লয়, মোৰ মা দেউতা মই বিচাৰিছোঁ যেতিয়া দিবই লাগিব। পিতৃ মাতৃয়েও যেতিয়া ল'ৰা ছোৱালী, এইখিনি কথা আচলতে আমাৰ মুখৰ পৰা শোভা নাপায়, হ'লেও কৈছোঁ আৰু যে পিতৃ মাতৃয়ে যেতিয়া ল'ৰা ছোৱালীক অধিকাৰৰ বস্তু বুলি ভাবিলে, মোৰ ল'ৰা ছোৱালী মোৰ মতে চলিবই লাগিব, আমুকটো তামুকটো। এটা কথা ঠিক যে পৰিয়ালটোত ইজনে সিজনে ভালটোৱে আশা কৰি কিবা এটা কৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে
এই সকলো আমাৰ নিজৰ স্ব অধিকাৰ আছে, আমাৰ নিজৰ ওপৰতে নিজৰ অধিকাৰ নাই, নহয়নে? কেনেকৈ নিজৰ ওপৰত অধিকাৰ নাই? নিজৰ ইচ্ছাইটো উশাহ নিশাহ লৈ থকা নাই, তেতিয়াহ'লে যিসকল আছে তেওঁৰ ওপৰত আমি নিজৰ অধিকাৰটো দেখুৱালে হ'ব জানো? সেইটো নহয়। আজি ঈশ্বৰে দিছে কাৰণে সেই পৰিয়ালটো পোৱা গৈছে। গতিকে এনেকুৱা বিষয় আহিব পাৰে যে কাৰো লগত কাৰো কিবা এটা নিমিলে, অকণমান বুজাবুজিৰ মাজেৰে যাওকচোন, নহয়নে? বুজাবুজিৰ মাজত গ'লে গৃহস্থী ঘৰখনত বেছি খেলি মেলি সৃষ্টি নহয়। সকলো গৃহস্থীয়ে আমি, সেইকাৰণে গৃহস্থৰ কথাই কৈছোঁ। যেতিয়া মনলৈ এইটো চিন্তা আহিব যে প্ৰকৃত অভিভাৱক ঈশ্বৰহে, এওঁৰ প্ৰকৃত স্বামী মই নহয়, এওঁৰ প্ৰকৃত পতি মই নহয়, ঈশ্বৰৰহে। গতিকে চিন্তাটো কি? তেওঁ মোৰ অধিকাৰৰ বাবে স্বামী নহয়, তেওঁৰ বাবে অধিকাৰৰ বাবে পত্নী নহয়, তেওঁ মোৰ অধিকাৰৰ বাবে ল'ৰা ছোৱালী নহয়, এই সকলো ঈশ্বৰৰ সন্তান। এই ঈশ্বৰৰ সন্তানসকলে পাইছে এই জীৱনটোত নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে সেইটো পৰিয়াল পাইছে। গতিকে সেই পৰিয়ালটোত সুখে শান্তিৰে বুজাবুজিৰ মাজেৰে, সুখে শান্তিৰে ক্ষেত্ৰত চাওকচোন আদৰ্শবিলাক। এই কলিক যে থাকিবলৈ স্থান দিছিল কেইটা স্থানত? পোনপ্ৰথমতেই যোৱা পাশাত দিছিল ন ৰজা পৰীক্ষিতে। কলি মানে কি? বেয়া গুণ নহয় জানো? যোৱা পাশা মানে সেই পূৰ্বতে শকুনিয়ে যিখন খেলিছিল সেইখনেই যোৱা পাশা নহয়নে? কিছুসকলে যে তাচপাত খেলে সেইখনো যোৱা খেলি। দেৱালীৰ সময়ত চাকি গছ নজ্বলালেও যে আজিকালি চকৰি খেলৰ ব্যৱস্থা হৈছে, সেইখনো যোৱা খেল। সেইবিলাকৰ পৰা মানুহ আঁতৰি থাকিব লাগে। শৰণীয়া ভজনীয়া ভকতজনহে যে সেইবিলাকলৈ নাযাব এইটো নহয়, মনুষ্য মাত্ৰৰ বাবে এইটো চিন্তা। কাৰণ যি স্থানত আনক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে তাৰ পৰা জীৱনলৈ ভাল প্ৰভাৱটো নাহে। দ্বিতীয়তে ক'ত দিছিল? সুৰাপান, নহয়নে? সুৰাপানৰ ক্ষেত্ৰত অন্ততঃ এটা চিন্তা, এই কেঁচুৱা ল'ৰাটো আপোনাৰ বগাই বগাই খোজকেইটা পোনাব বিচাৰে। ডাঙৰ হৈ যদি এওঁ আৰু খোজ বেকা হোৱা কিবা এটা খায় তেতিয়াহ'লে মানুহ হিচাপত গণ্য কৰিব পৰা শক্তিটো থাকিল নে নাথাকিল? ধৰ্ম কৰ্মৰ কথা বাদ দিওঁচোন, নহয়নে? কিন্তু পৰিতাপৰ বিষয় এইবিলাকেই যে আজিকালি আমাৰ দেশকাল পৰিস্থিতিত দেখিবলৈ পোৱা যায় সৰু সৰু ল'ৰা ছোৱালী আমাৰ নিচিনা বয়সত আপোনাৰ সুৰাপান কৰি ইমান উদণ্ডতা। সকলো নহয়, আমি সকলো বুলি ক'বলৈ যোৱা নাই, কিন্তু যে সমাজত এনেকুৱা কিছুমান সমস্যাই দেখা দিয়ে মানে তেওঁলোকে প্ৰকৃততে এইটোৱে চিন্তা কৰিব পাৰে। সেই চিন্তাটো লাগিব, চিন্তা অবিহনেতো আমি একো নাপাওঁ। ঈশ্বৰে ইমান এটা ভাল শৰীৰ দিছে, এই নাজনা নুশুনা কেঁচুৱাটো খোজগোটা পোনাব বিচাৰিছে। চিন্তা কিন্তু এইটো হ'লে নহ'ব। এই গাখীৰৱালাজনেও আপোনাৰ টিলিঙা কোবাবহি লাগে, বোলে গাখীৰ লাগিব নি? সেই ইবিধ খোৱাজনে আকৌ বাঁহনিৰ তলত হ'লেও বিচাৰি যায় নহয়। সেইটো চিন্তা হ'লে কাম নহ'ব। কাৰণ আতি বিষয়তো আশকতি ভৈল যাৰ, চাৰি বেদ পঢ়ন্তেও নোপজে তাৰগে। বেয়া বস্তু। গতিকে জীৱনৰ পৰা আঁতৰাব লাগে। ইয়াৰ পাছতে ক'ত দিলে? যি স্থানত প্ৰাণী হিংসা হ'ব, যি স্থানত পৰস্তি সংগ হ'ব, নহয়নে? তাৰ পৰা ক'ত দিছিলগৈ? সোণত। গৃহস্থী ঘৰখনৰ এক ৰত্তি সোণ হ'লেও সেইকাৰণে ঈশ্বৰৰ অৰ্থ অৰ্পণ কৰিব লাগে। নহ'লে চাওকচোন, সোণ টুকুৰা খাবলৈও কামত নাহে, বেমাৰতো কামত নাহে, কিন্তু আকৌ কেতিয়াবা পৰিয়াল ভিত্তিক জগৰাৰ কাৰণ সোণৰ অলংকাৰ কেইপদো হৈ পৰে। সকাম যোৱাই নাই বোলে, কাৰ ভাগত কোনটো পৰিব হুলস্থুল হৈছেই। গতিকে সেইবিলাকত জীৱনটোৰ একো অৰ্থ নাই। তাৰ পাছত ক'ত দিলেগৈ? সীমাশালত। মহাৰাজ পৰীক্ষিতেও জানিছিল, চাওকচোন, হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাই লৈ সেই সীমাশালটোক লৈ হুলস্থুল হৈ থাকে। আৰু ভাতৃপ্ৰেম বুলি ক'লে কেনেকুৱা চাওকচোন। এই আগতে হিৰণ্যাক্ষক যেতিয়া আপোনাৰ বৰাৰূপী ভগৱন্ত বধ কৰি থৈ গৈছিল, কশিপুৰে ভাবিলে মোৰ ভাতৃক বধ কৰি থৈ যেতিয়া মই নাৰায়ণৰ পৰা ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ উঠাই ল'লে। এইটো কথা বেলেগ যে তেওঁলোক অভিশাপগ্ৰস্ত হৈহে জন্ম পাইছিল, কিন্তু ভাতৃৰ প্ৰতি প্ৰেম আছিলে কাৰণে, স্নেহ আছিলে কাৰণেতো সেইটো সিদ্ধান্ত ল'লে যে মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। আৰু এইফালে ভাতৃ প্ৰেম চাওকচোন, বোলে একে পিতৃ মাতৃৰ সন্তান, বোলে গোটেই জীৱনটো মাত বোল নাই, কেলৈ? বোলে মাটি বাৰী কথাত লাগি। যেতিয়া আমি ককাই ভাইৰ মাজতে মিলা প্ৰীতিয়ে থাকিবলৈ শিকা নাই, তেতিয়া ঢেৰ ধৰ্মশাস্ত্ৰ মই পঢ়িও জানো কিবা লাভ আছে? নাই নহয়। সেইকাৰণে কোৱা হৈছে অভিভাৱক ঈশ্বৰহে, খন্তেকৰ কাৰণেহে আমি এই সংসাৰখন পাইছোঁ। ইয়াত নিজৰ অধিকাৰটো দেখুৱাই আমি কৰ্ম কৰিব নালাগে। ঈশ্বৰে দিছে কাৰণে যি ৰূপত পাইছোঁ। বোলে কেলৈ নকম, এইবিলাক বোলে ভাষণতহে ভাল লগা কথা, ব্যৱহাৰিক ৰূপত আহিলেহে গম পাব। মোৰ বোলে ভেটি ঠেলি ঠেলি একদম বোলে ঘৰৰ ভেটিত তুলিলি, তাৰ বিৰুদ্ধে কি মই একো নকম নি? নক'বচোন। তেওঁ আপোনাৰ বাৰীৰ ভেটিহে ঠেলিছে, ঈশ্বৰক দি দিয়কচোন, ঈশ্বৰে তেওঁ গোটেই বংশ ঠেলি দিব। বিশ্বাসটো লাগে খালি, নহয়নে? মানুহৰ বিচাৰবিলাক লৰালৰিকে, আপুনি মোক কিবা এটা ক'লে নহয় এইখিনিতে মই উভতি ধৰিমেই। ভগৱন্তৰ বিচাৰখন লেহেমীয়া, কিন্তু লেহেমীয়া যদিও বহুত ইফেক্টিভ, বহুত দূৰলৈকে প্ৰভাৱ থাকে, জনম জনম ধৰি প্ৰভাৱটো পৰি থাকে, নহয়নে? পিতৃ পুৰুষ পিতামহ 7 পুৰুষলৈকেও প্ৰভাৱ থাকে কিছুমান ঈশ্বৰৰ সিদ্ধান্ত।
সেইকাৰণে তেওঁৰ বিচাৰখনলৈ বেছি বিশ্বাস কৰিব লাগে। এইটো হৈছে ভক্তি মাৰ্গৰ চিন্তা, কাৰণ ইয়াত লোকচান নাই, লাভহে আছে। ভকতে সেইকাৰণে বৰকৈ খুচুৰা পইচাত, আমিবিলাক খুচুৰা পইচাৰ কাৰণে কিন্তু লাগি নাথাকোঁ। খুচুৰা পইচা মানে উপৰি চাবলৈ গ'লে এইটো অদ্ভুত যেন লাগিব, কি কথা কৈছে খুচুৰা পইচা নিবিচাৰে। খুচুৰা পইচা মানে কি, ধৰি লওক সহজতে পোৱা কিবা এটা, নহয়নে? সহজতে পোৱা সংসাৰত ভাল বেয়া, পুত্ৰ ভাৰ্যা, মান সন্মান, পদ মৰ্যাদা, এইবিলাক আমি নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে জীৱনত পাওঁ। তাৰ কাৰণে সাংঘাতিক কিবা সাধনা কৰাৰ প্ৰয়োজন নাই। কিন্তু ভক্তজনৰ ভাৱনাটো কি যে প্ৰভু মোক এইবিলাক নালাগে, তোমাকহে পাৰিলে মোক জীৱনত লাগে, তুমি যেন মোৰ লগত থাকা। আৰু যেতিয়া জগতৰ ঈশ্বৰে আপোনাৰ মোৰ লগত থাকিব, বাকীখিনিৰ কাৰণে মই কেলৈ চিন্তা কৰি মৰিব লাগিছে? এইটো সৰল ভাৱনা।